নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাকেশ পালৰ শাস্তি আজি ঘোষণা কৰিব আদালতে ৰাকেশ পাল জেললৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৰাকেশ পাল কেবাগৰাকীও এডিঅৰ শাস্তি ঘোষণা কৰিব আজি আদালতে কিয়নো এপিএছচিৰ এডিঅ নিযুক্তি কেলেংকাৰীৰ যি তদন্ত হৈছিল সেই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে আদালতে দোষী সাব্যস্ত কৰিছিল ৰাকেশ পাল সহ কেবাগৰাকীকো আৰু সমগ্ৰ গোচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে আজিৰ দিনটোত শাস্তি ঘোষণা কৰিব যে কিমান বছৰ কোন জেলত থাকিব লাগিব বা কাৰ কি ধৰণৰ শাস্তি হ'ব সবিশেষ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ আজি আদালতে ৰাকেশ পালৰ শাস্তি ঘোষণা কৰিব এপিএছচিৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰীৰ দোষীৰ শাস্তি ঘোষণা কৰা হ'ব ৰাকেশ পাল সহ ৩২ গৰাকী দোষী সাব্যস্ত বিষয়াৰ শাস্তিৰ ৰায়দান গুৱাহাটীৰ বিশেষ আদালতে দিব ৰায়দান 23 জুলাইত শাস্তিৰ ৰায়দান সংৰক্ষিত ৰাখিছিল আদালতে দোষী সাব্যস্ত হৈছিল ৰাকেশ পাল সামিদুৰ ৰহমান বসন্ত দলে সহ 29 গৰাকী এডিঅ আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাকেশ পাল সামিদুৰ ৰহমান বসন্ত দলে মূল অভিযুক্ত আছিল আৰু তাৰ পিছত 29 গৰাকী এডিঅক দোষী সাব্যস্ত কৰা হৈছিল সমগ্ৰ বিষয়টো সন্দৰ্ভত 2017 চনৰ পৰা গোচৰ চলিছিল 17 চনত ভঙাগড় থানাত গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত গোচৰ চলিছিল আদালতে শুনানি গ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ত দোষী সাব্যস্ত কৰিছিল ৰাকেশ পাল সামিদুৰ ৰহমান বসন্ত দলে সহ 29 গৰাকী এডিঅ আৰু আজি শাস্তি ঘোষণা কৰিব ইতিমধ্যে 23 জুলাইত শাস্তিৰ ৰায়দান এক প্ৰকাৰ সংৰক্ষিত ৰাখিছে আদালতে এটা দোষী সাব্যস্ত কৰাৰ পাছত শাস্তিৰ ৰায়দান সংৰক্ষিত ৰাখিছে আদালতে আৰু আজিৰ দিনটোত শাস্তি ঘোষণা কৰা হ'ব কিন্তু এক প্ৰকাৰ এটো স্পষ্ট যে ৰাকেশ পাল জেললৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে পুনৰ হয়তো মাত্ৰ কেইটা মুহূৰ্তৰ পাছত স্পষ্ট হ'ব যে কি ধৰণৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ৰাকেশ পাল এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত